ৰাজ্য চৰকাৰখনে যি চৰকাৰী ভূমি উচ্ছেদৰ যি অভিযান চলাইছে ইতিমধ্যে গোলাঘাট জিলাতো আজি দেখা পোৱা গৈছে 10টাকৈ পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিছে জিলা প্ৰশাসনে। গোলাঘাট ৰাজহ চক্ৰৰ অধীনত 10টা পৰিয়ালৰ যি চৰকাৰী ভূমিত আচলতে গৃহ নিৰ্মাণ কৰিছিল সেই গৃহ ইতিমধ্যে ভাঙি দিয়া হৈছে। পৰিৱেশটো ক্ৰামচন জয়ন্ত ফুকনে দেখুৱাব। যিহেতু মই আছোঁ গোলাঘাট জিলাৰ কাঠকটীয়াত আৰু এই যিসমূহ ভূমি চৰকাৰী ভূমি আচলতে ইয়াত 10টাকৈ পৰিয়ালে এইদৰে বাসগৃহ নিৰ্মাণ কৰিছিল আৰু তেওঁলোকে এইদৰে আছিল দীৰ্ঘদিন ধৰি আছিল। তেওঁলোকক জাননী প্ৰেৰণ কৰিছিল জিলা প্ৰশাসনৰ লোকে। আজি আহি পেলাই জিলা প্ৰশাসনৰ লোক তথা গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ যিসকল লোক তেওঁলোকে আচলতে এই উচ্ছেদ চলাইছে। বাইদেউ আছে, আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকে যিহেতু বহুদিন ধৰি ইয়াতে আছিলে, যেতিয়া ভূমি ক্ৰয় কৰিছিলে এয়া চৰকাৰী ভূমি বুলি আপোনালোকে গম পাইছিলে? নাই, আমি গম পোৱা নাই চৰকাৰী ভূমি বুলি। আমি কিনোতে আপোনাক কোৱাই নাই যে এইটো চৰকাৰী ভূমি বুলি। সোধপোছ কৰোঁতে কাগজ পত্ৰ চাওঁতেও মানে কি কৈছে যে এইডোখৰ একচনীয়া পটা মাটি হয় বুলিয়ে কৈছে। আমাক অনলাইন কৰিছোঁ। চুৰেণ শইকীয়াই বিকিছিলে, কৈছিলে যে এইডোখৰ পটা মাটি হয় বুলি, মানে যে একো নহয়, ভৱিষ্যত একো নহয়, কিবা হ'লেও মানে আমি চাম, তেনেকুৱা নহয়ে বোলে। আমি অনলাইন কৰিছোঁ, এইবিলাক কাগজ পত্ৰ মানে দেখুৱাইছে, কৈছে তেনেকৈ কৰি মেলি ঠগবাজ কৰি মাটি বিকিছে। এতিয়া চাওকচোন, মোৰ মানুহজনো নাইকিয়া, হাজবেণ্ডজনো ঘৰত নাইকিয়া, মই এতিয়া ল'ৰা ছোৱালী দুটা লৈ মই অকলশৰীয়া মানুহ। কেনেকৈ যে কি কৰিম এতিয়া? এই সৰু সৰু ল'ৰাবিলাকক লৈ আহি পেলাই মই এতিয়া এইবিলাক কৰিছোঁ। মোৰ ল'ৰাটো তাতে পৰীক্ষা চলি আছে, অকণ অহা দেৰি হ'লে এইবিলাক কৰিলে। আপোনালোকৰ ভূমি আছে নাই, মাটি আছে? নাই, আমাৰ ক'তো মাটি বাৰী অকণো নাইকিয়া। যেন আমি এতিয়া ধৰক ক'ৰবাত বাস কৰিম, থাকিম ক'ৰবাত, সেইটো সুবিধাও নাইকিয়া আমাৰ এতিয়া। আমাৰতো অকণমান কিবা এটা সুবিধা কৰি মেলি, আৰু আপোনাৰ নটিচখন দিছে যে 15 তাৰিখে ভাঙিব বুলি, কিন্তু 15 তাৰিখৰ আগতে ভাঙি দিছে। কোন তাৰিখে দিছিলে নটিচ? নটিচখন জানো আপোনাৰ কেই তাৰিখে দিছিলে এইটো ভালকৈ মানে এতিয়া চোৱা নাই। বহু পৰিয়ালে আমি দেখিছোঁ নিজেই ঘৰ আচলতে তেওঁলোকে টিং বা ঘৰৰ সামগ্ৰী খালী কৰিছে। হয়, মানে চবেই নিজে নিজে ভাঙি দিছে। কালি আমি মানে চাৰ্কল অফিচত গৈছিলোঁ, বাইদেৱে মানে ক'লে আপোনালোকে অতি সোনকালে যিমান পাৰে সোনকালে ভাঙি দিয়ক। সেইটো কাৰণে মানে ধৰক আমি নিজেই ভাঙি মেলি দিছোঁ। অলপমান নিলোঁ ভাঙি চিঙি, আৰু অলপমান এসোপা আছে আৰু ভাঙি আছোঁ। নিশ্চয় এয়া কাঠকটীয়াৰ পৰিৱেশ। মই কৈছোঁৱেই, এয়া পৰিৱেশটো দেখিছে। যিসকল লোক তেওঁলোকে আচলতে চৰকাৰী ভূমি বুলি যেতিয়া ক্ৰয় কৰিছিলে, চৰকাৰী ভূমি বুলি তেওঁলোকে জ্ঞাত নাছিলে, যাৰ বাবে তেওঁলোকে এই ভূমি যাৰ পৰা লৈছিলে তেওঁ কৈছিলে বোলে যিহেতু এয়া মাটি একচনীয়া মাটি বুলি তেওঁলোকে কৈছিলে, একচনীয়া মাটি বুলি কৈছিলে। কিন্তু বৰ্তমান যিহেতু চৰকাৰী ভূমি হোৱা হেতুকে আচলতে গোলাঘাট জিলা প্ৰশাসন তথা ৰাজহ চক্ৰ বিভাগৰ কাৰ্যালয়ে এইদৰে উচ্ছেদ অভিযান কৰিছে। আৰু যিসকল পৰিয়াল, আমি কেমেৰা পাৰ্চন জয়ন্ত ফুকনে দেখুৱাব, বহু পৰিয়ালে নিজেই আচলতে তেওঁলোকে যি ঘৰৰ সামগ্ৰী আচলতে খালী কৰা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়াকৈ ND24 দৰ্শকক। যিহেতু ৰাজ্য চৰকাৰ, বিশেষকৈ ৰাজ্য চৰকাৰ কঠোৰ হৈছে, যিহেতু উচ্ছেদক লৈ বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট সষ্টম হৈছে। যিহেতু চৰকাৰী ভূমি যিমানখিনি আছে আচলতে ৰাজ্য চৰকাৰখনে চৰকাৰৰ ব্যৱহাৰৰ বাবে আচলতে এইদৰে উচ্ছেদ কৰা পৰিলক্ষিত হৈছে। আমি এটা কথা ক'ব লাগিব, যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাৰ যি নিৰ্দেশ, সেই নিৰ্দেশৰ ফলস্বৰূপে আচলতে গোলাঘাট জিলা প্ৰশাসন লগতে ৰাজহ চক্ৰ বিভাগৰ কাৰ্যালয়ৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে এইদৰে উচ্ছেদ কৰিছে। আৰু 10টাকৈ পৰিয়াল গোলাঘাট জিলাৰ কাঠকটীয়াত আমি কৈছোঁ যে 10টা পৰিয়ালক আজি এইদৰে উচ্ছেদ কৰা হ'ব, যিহেতু এইসমূহ ভূমি চৰকাৰী ভূমি, আৰু যাৰ বাবে আচলতে তেওঁলোকে এইদৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। পুৱাৰে পৰা আমি পৰিৱেশটো দেখুৱাইছোঁ। পুৱা এইদৰে আচলতে গোলাঘাট জিলা প্ৰশাসনৰ লোক আহি পেলাই আৰক্ষী বিভাগৰ লোক আছে, কোনো ধৰণৰ যাতে বিক্ষিপ্ত ঘটনা সংঘটিত নহয়, বা পৰিয়ালসমূহ যিসমূহ পৰিয়াল, সেই পৰিয়ালসমূহে আচলতে বহু পৰিয়ালে নিজে নিজে আচলতে তেওঁলোকে বাসগৃহসমূহ খালী কৰা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাইছোঁ। মই কৈছোঁ যে ৰাজ্য চৰকাৰৰ বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীৰ যি নিৰ্দেশ, আমাৰ লগত জিলা প্ৰশাসনৰ লোক আছে, দাদা অকণমান আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু বৰ্তমান আজি 10টাকৈ পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰা হ'ব, এইটো আমাৰ উচ্ছেদ কৰা হৈছে গোলাঘাট ৰাজহ চক্ৰৰ কাঠকটীয়া ৰেভিনিউ ভিলেজ, মৌখোৱা মৌজা, তাৰ 329 দাগ। এইটো আমাৰ ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ দাগ হয়, অসমীয়াত গুৰুচৰণীয়া পথাৰ বুলি কয়। আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ কাৰা নিৰ্দেশ আছে, লগতে চৰকাৰৰ নিৰ্দেশ আছে। আৰু এই মানুহখিনি ইয়াত বহিছিলে 10 ঘৰ মানুহ। আমি তেখেতসকলক আইনমতে যিখিনি কৰিব লাগে জাননী চাননী দি সম্পূৰ্ণ সময় দি আজি আমি ইয়াত উচ্ছেদ অভিযান কৰিছোঁ। দেখিছোঁ আমি তেখেতসকলে ৰাতিপুৱা ভাগৰ পৰা মানে তেওঁলোকে নিজৰ বয়বস্তু টাইল টোপোলা বান্ধি গৈছে, সেইকাৰণে আমি তেখেতসকলক অলপ সময় দিছোঁ। তেখেতসকলে গৈছে, এতিয়া আমি লাহে লাহে ষ্ট্ৰাকচাৰসমূহ হেৰি কৰিব লৈছোঁ। আৰু পুৱাৰ পৰা চলিছে আজি। হয়, নিশ্চিতভাৱে এয়াই পৰিৱেশ। আৰু জিলা প্ৰশাসনৰ লোকে ইতিমধ্যে জানিব লৈছে, যিহেতু এইসমূহ চৰকাৰী ভূমিত তেওঁলোকে যিসমূহ বাসস্থান আছিলে তেওঁলোকে এই বাসস্থানসমূহ উচ্ছেদ কৰিব। আৰু যিসমূহ পৰিয়ালসমূহক তেওঁলোকে আগতীয়াকৈ জাননী প্ৰেৰণ কৰিছিল, আৰু যিসমূহ পৰিয়ালক আচলতে তেওঁলোকে কৈছিল যে এইসমূহ চৰকাৰী ভূমি, যাৰ বাবে তেওঁলোকে খালী কৰিব লাগিব। কাৰণ জিলা প্ৰশাসন বা ৰাজহ চক্ৰ বিভাগৰ কাৰ্যালয়ৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে এইদৰে পুৱাৰে পৰা, আজি দেখিছোঁ কাঠকটীয়াত পুৱাৰে পৰা এইদৰে JCB লৈ তেওঁলোকে যিসমূহ পকা ঘৰ আছে
বা যিসমূহ লোকে খালী কৰা এতিয়াও নাই সেইসমূহ বাসগৃহ আচলতে প্ৰশাসনে ভাঙি দিয়া পৰিলক্ষিত হৈছে আৰু যিসকল লোক এইসকল লোকক পিছত আচলতে কি কৰিব সেয়া জানিব পৰা নাই যদিও এটা কথাই ক'ব লাগিব যে আৰক্ষী বিভাগ হস্তম হৈছে যে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটন হয় এটা কথা আমি ক'ব লাগিব যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি চৰকাৰী ভূমিৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিছে তাৰ সমান্তৰালভাৱে গোলাঘাট জিলাতো আমি দেখিছোঁ যে গোলাঘাটতো আজি এইদৰে চৰকাৰী ভূমি উচ্ছেদত নামি পৰিছে ইতিমধ্যে যিহেতু কাঠকটীয়া গাঁৱত 10টাকৈ পৰিয়ালৰ যি বাসগৃহ ইতিমধ্যে তেওঁলোকে এইদৰে উচ্ছেদ চলাব বুলি আমি জানিব পাৰিছোঁ এইদৰে আচলতে ৰাজ্যৰ লগতে গোলাঘাট জিলাতো বিশেষকৈ গোলাঘাট জিলাৰ কাঠকটীয়া অঞ্চলৰ যিসমূহ চৰকাৰী ভূমি এই ভূমি আজি উচ্ছেদ চলাব বুলি আমি জানিব পাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ